হেল্ল' বন্ধুসকল, অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে বালিপাৰা সংগীতানুষ্ঠানত আৱেগিক হৈ পৰে আৰু চকু পানী টুকি টুকি গান পৰিৱেশন কৰা ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ পৰিছে। আচলতে তেওঁ নিজৰ ভগ্নীক স্মৰণ কৰি অতিকৈ আৱেগিক হৈ পৰে। তেওঁ কয় যে মোৰ ভগ্নী জংকী আৰু মই দুয়ো সেইদিনা এইখন মঞ্চৰ পৰাই প্ৰগ্ৰেম কৰি গৈছিল আৰু পথত দুৰ্ঘটনা হৈ মোৰ মৰমৰ ভগ্নী হেৰুৱাবলগীয়া হয়। এই বুলি কৈ কান্দি কান্দি চকু পানী টুকে। তেওঁৰ ভিডিঅ'টো চাওক। মোৰ ভণ্টি জংকী ইয়াত ঢুকাইছিলে, তাই মই কৰা এটা গানেৰে আজি অনুষ্ঠান শেষ কৰিম। চ' জংকী হেল্ল' বন্ধুসকল, 2002 চনৰ নিশা প্ৰগ্ৰেম শেষ কৰি ঘৰলৈ আহি থাকোঁতে পথত দুৰ্ঘটনা হৈ জুবিনৰ ভগ্নী জংকী বৰঠাকুৰ মৃত্যু হয়। আজি সেই ঘটনাৰ মনত পৰি জুবিন গাৰ্গে দুখ প্ৰকাশ কৰে। হেল্ল' বন্ধুসকল, আজি আমি সকলোৱে আমাৰ হাৰ্টথ্ৰব জুবিনদাৰ দুখত সমভাগী হৈ তেওঁৰ ভগ্নী জংকী বৰঠাকুৰৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। শেষত আপোনালোকলৈ অনুৰোধ যে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু নতুন যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অলপ টিপি থৈ দিব। ধন্যবাদ।